পুরো রেকর্ডিং হয় নমস্কাৰ আপোনালোকক আমাৰ যি পাকঘৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ মোক চিনি পাইছে আজি আমাৰ পাকঘৰ অনুষ্ঠানত আছে নৱজিৎ শইকীয়া তেওঁক আমি সুদূৰ দেশৰ পৰা আমন্ত্ৰণ জানিছোঁ তেওঁক আমি প্ৰথমে নমস্কাৰ জনাব কৈছোঁ আমি সুধিব বিচাৰিম তেওঁ আজি বিশেষ কি আইটেম বনাইছে মই প্ৰথমতে নতুন বছৰ আৰু সৰস্বতী পূজাৰ উপলক্ষ জনাইছোঁ অসমবাসী ৰাইজে যিসকলে পঢ়া অধ্যয়ন অব্যাহত ৰাখিছে তেওঁলোকসকলে মই পঢ়াৰ মানে আগ্ৰহ মানে যিটো একাগ্ৰতা জনাইছোঁ তাৰ লগে লগে মানে মই আলু দম সেইটো মানে প্ৰতিষ্ঠিত নহয় আচলতে মই মানে বনাব বিচাৰিছোঁ মানে প্ৰথম আয়োজন ইয়াত চলিছে এই ত্ৰিনয়ন কি লেখা তুমি দলে ত্ৰিনয়ন মই তোমাক প্ৰথম চিনাকি হৈছোঁ মই তুমি ফোন কৰিছিলা কালি আমি শইকীয়াক অনুৰোধ জনাইছোঁ নিজৰ ব্যক্তিগত পৰিচয় দিয়াতকৈ তেওঁ আমি আইটেমত কেনেকৈ ক'ৰ পৰা আৰম্ভ কৰিছে সেইটো ক'বলৈ বিচাৰিছোঁ কি দিলে প্ৰথমে কেৰাহীত কি দিলে সেইটো প্ৰথমতে এইখিনি আলু এইখিনি হৈছে কি ডিম কণী ব্ৰইলাৰ কণী লোকেল গাঁৱলীয়া ভাষাত কণী গম পাইছোঁ কণী এইটো মই ইয়াত তেওঁক কৈছিলোঁ মানে লোকেল কণী বিচাৰিবলৈ কৈছিলোঁ তেওঁ কিন্তু ব্ৰইলাৰ কণীহে বিচাৰিবলৈ যি আছে চলি যাব ব্ৰইলাৰ লোকেল এইটো সংমিশ্ৰণৰ ফলত বগা কণী আৰু দুইটা এইটো মই হালধিত নহয় তেলত সংমিশ্ৰণ কৰি ভাজিলোঁ ভজাৰ পিছত এয়া তাত হালধি দিয়াৰ লগে লগে ৰঙা হৈ গৈছে দেখিছে আপোনালোকে ৰঙা হৈ গৈছে মোক দেখুৱাব অলপ ৰঙা হৈ গৈছে এই ৰঙাটো ইয়াত থৈছোঁ ইয়াত খুন্দনা মাৰি এইটো খুন্দনা এইটো খুন্দিছোঁ আদা আৰু পিঁয়াজ নহৰু যি আছে এইটো ইয়াত তেল দিলোঁ আলু দম এক্সট্ৰাকৈ ইয়াত প্ৰেছাৰ কুকাৰত সিজাই ল'লোঁ আলুটো আৰু পিঁয়াজ হেৰি দি পেলাই আলু দাইল দি পেলাই তাৰপিছত এইটো ইয়াত এটা উতলাই আছোঁ আলুৰ দমৰ বিষয়ে মই ক'বলৈ লাগিছোঁ আলুৰ দমটো ইটালীৰ পৰা আহিছে ইটালী ভাষা আলফিডৰ পৰা আহিছে এই অসমীয়া ভাষাত মনত ৰাখিবলগীয়া শব্দ আলফিডমৰ পৰা বঙলাত আলুদম সংস্কৃত ভাষাৰ পৰা সেইটো হৈছে অসমীয়া ভাষাত আলুদম আলুদম মানে মই এতিয়া দালি খাব দালি এখন ৰেষ্টুৰেণ্ট হয় মই চিনাকি কৰিবলৈ আছোঁ নৱজিৎ শইকীয়া এতিয়া প্ৰতিষ্ঠিত খাদ্য বিশেষজ্ঞ তেওঁ দিল্লীত ইতিমধ্যে প্ৰতিষ্ঠিত হৈছে তেওঁক আমি সুদূৰ দিল্লীৰ পৰা মাতি আনি এই ডিফুত আমি এটা বিশেষ আইটেম তৈয়াৰ কৰিব দিছোঁ তেওঁ বনাইছে আলফিডো ইটালী শব্দৰ পৰা আলফিডো আহিছে ইটালীৰ পৰা আহি সংস্কৃতত আলফোডো হৈছে আলফ্ৰুট হৈছে সেইটো এটা অসমীয়াত আলুদম হৈছে এতিয়া আমি খাই চাব পাৰিম নেকি উতলি আছে আৰু কমেণ্ট দিছিলোঁ 15 মিনিটৰ পিছত মানে খাব হ'ব পেটলৈ কিন্তু খাম আকৌ ৰাতিপুৱা ওলাই যায় মানুহবিলাকে বুজি নাপায় সেইটো হয় চিৰন্তন খুৱাইছে সেইটো তাৰপিছত কিবা সুধিব আৰু সুধিবলগীয়া বিশেষ নাই আপোনাৰ ব্যক্তিগত জীৱনৰ কথাটো ইতিমধ্যে বখানিলেই এতিয়া আমি বিচাৰিছোঁ আপোনাৰ শ্ৰীমতীৰ বিষয়ে শ্ৰীমতী নাই এই এনেই ফোনাফোনি হৈ থাকে কিন্তু মই এতিয়া ক'ব নোৱাৰিম কাৰণ প্ৰকাশ অনিবাৰ্য মানে অলপ মানে উদঙাই দিবলৈ বেয়া পাইছোঁ আৰু কথা হয় আমি পেপাৰ পত্ৰ পাইছোঁ তুমিও নকৰা থেংক ইউ পেপাৰ পত্ৰ পাইছোঁ মানে কি ডেইলি কাজিয়া কৰিবলৈ শুনিছোঁ কাজিয়া পেচালটো বেছি হয় বোলে কাজিয়াটো হয় আৰু স্বাভাৱিক কাজিয়া পেচালৰ মাজেৰে প্ৰেম ভাৱ মিলা প্ৰীতিৰ যিটো ভাৱটো সজ্জীৱিত হৈ থাকে মানুহৰ মাজত সেইবোৰ বাদ দিয়া মই আহিছোঁ ইয়াত আলু দম বনাইছোঁ মই অসমীয়াটো শিকা বেছি দিন হোৱা নাই কিন্তু কেনেকুৱা স্পষ্ট অসমীয়া কৈছোঁ হয় দিল্লীত থাকিও যে অসমীয়া ভাষাটো পাহৰি যোৱা নাই তেখেতক কিন্তু মানিব লাগিব ধন্যবাদ মোৰ ঘৰ মাজুলীত আছিলে মাজুলীৰ পৰা সুদূৰ দিল্লীত মই প্ৰতিষ্ঠিত হৈছোঁ মই জাপান উৰিষ্যা ভুৱনেশ্বৰ দেশ বিদেশত তেখেতৰ আইটেম বিশেষভাৱে পুৰস্কৃত হৈছে এয়া নৱজিৎ শইকীয়া ভূমিৰ পৰা ওলোৱা কণী তিনিটা আমাৰ গাঁৱলীয়া ভাষাত যিটো কণী বুলি কয় আমি অকণমান ষ্টেণ্ডাৰ্ড ভাষাত ক'বলৈ হ'লে ডিম বুলি কওঁ ডিম থেংক ইউ আৰু অলপ পিছত খাব পৰা হ'ব ধুনীয়া মই লৰাই আছোঁ এয়া লৰাই দিছোঁ মই
এয়া আমি এটা খন্তেক কমাৰ্চিয়েল বিৰতিলৈ আহিছোঁ বিৰতিৰ পিছত পুনৰ লগ পাম কলৈকো গুচি নাযাব আফটাৰ ব্ৰেক কেইবাৰ